শিৱদৌলৰ সন্মুখত আজি শিৱসাগৰৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব আৰু মনোনয়ন পত্ৰ দাখিল কৰাৰ আগতে তেখেতে ঐতিহাসিক শিৱদৌলত সেৱা জনাই মনোনয়ন পত্ৰ দাখিল কৰিব। মোৰ সতীৰ্থক অনুৰোধ জনাইছোঁ ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবৰ বাবে। আজি ঐতিহাসিক ক্ষণ। আজি আমি শিৱসাগৰৰ পৰা আমাৰ জনতাৰ কণ্ঠ অখিল গগৈ ডাঙৰীয়াৰ মনোনয়ন পত্ৰ দিবলৈ আমি আগবাঢ়িছোঁ। খন্তেক সময়ৰ পিছতেই এই ঐতিহাসিক পিয়লি ফুকন ষ্টেডিয়ামৰ পৰা আমি উপায়ুক্ত কাৰ্যালয়লৈ যাম আৰু উপায়ুক্ত কাৰ্যালয়ত আমি মনোনয়ন পত্ৰ দাখিল কৰিম। সৰ্বপ্ৰথমে আমি অখিল গগৈ ডাঙৰীয়াক শিৱসাগৰবাসীৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। তেখেত অনাগত সময়ত আমাৰ শক্তি হৈ থিয় দিব, ৰাইজৰ শক্তি হৈ থিয় দিব। অখিল গগৈ ডাঙৰীয়া যিজন জনতাৰ কণ্ঠই যোৱাটো নিৰ্বাচনত জেলত থাকি জেলৰ পৰাই আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ ৰাইজে জয়ী কৰাইছিল। এইবাৰ দ্বিতীয়বাৰৰ বাবে তেওঁ মুকলি মঞ্চ শিৱসাগৰৰ পৰা ইলেকশ্যন খেলিব। সেয়েহে আমি আশাবাদী অখিল গগৈ ডাঙৰীয়া জয়ী হ'ব আৰু শিৱসাগৰত আলোড়নৰ সৃষ্টি কৰিব আৰু উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব। জয় অসম! গণতন্ত্ৰক পুনৰ প্ৰতিষ্ঠা কৰিব খোজোঁ। ৰাষ্ট্ৰজীৱ অবিৰত মূল্য বৃদ্ধি তাৰ পৰা মানুহক ৰক্ষা কৰিব খোজোঁ আৰু আমাৰ ব্যৱসায়ীসকলৰ যি ব্যৱসায় বাণিজ্য কণ্ঠমূল তেওঁলোকক আমি সকাহ দিব খোজোঁ। লগতে ব্যৱসায়ীৰ লগতে যিমানবিলাক ৰিক্সাৱালা ঠেলাৱালা টেক্সি অটো বাছৰ মালিক কৰ্মচাৰী যিমানবিলাক আছে শ্ৰমজীৱী সকলো মানুহৰ জীৱন বৰবাদ হৈ গৈছে। এই সময়খিনি তেওঁলোকক সকলোকে এখন নতুন জীৱন দিব খোজোঁ। মোৰ কাৰণে তিনিটা মূল বস্তু এই নিৰ্বাচন। এক, এই নিৰ্বাচনত যদি ৰাইজৰ দল চৰকাৰৰ পক্ষলৈ আহিব পাৰে তেতিয়াহ'লে অসমৰ ৰাজনীতিত অসমৰ সমাজ জীৱনত প্ৰথমবাৰৰ কাৰণে বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰাৰ সপোন আৰম্ভ কৰে। বছৰৰ সকলো সময়তে খেতি কৰাৰ ৰাজনীতি। এতিয়ালৈকে ৰাজনীতি অকল হিন্দু মুছলমানৰ হৈ আছে ন। মই এই ৰাজনীতিক পৰিৱৰ্তন কৰি কৰিব খুজিছোঁ যে বছৰৰ সকলো সময়তে খেতি কৰা পথাৰ। 1 নম্বৰ। 2 নম্বৰ, এখন গাঁৱত এটা উদ্যোগ আৰু এজনো নিবনুৱা নাইকিয়া কৰাৰ ব্যৱস্থা। কোনেও যাতে বেংগলোৰ চেন্নাই এইবিলাকত গৈ কম দামত কাম কৰিবলৈ নোৱাৰে। সস্তীয়া শ্ৰমিক ৰূপে অসমৰ শ্ৰমিকবিলাক যাতে যাব নালাগে আৰু ছমাহত যাতে 162জন অসমীয়া ল'ৰা বাহিৰত গৈ মৃত্যুমুখত পৰিব নালাগে। তাৰ কাৰণে মই দ্বিতীয় যিটো বস্তু কৈছোঁ, এখন গাঁৱত এটা সেই উদ্যোগৰ জৰিয়তে গাঁওখনৰ পুৰুষ মহিলাক আপোনাৰ নিযুক্ত কৰা। তৃতীয় বস্তুটো মোৰ হ'ল যে প্ৰত্যেকজন অসমীয়া মানুহক দক্ষ অসমীয়া ৰূপে দক্ষ মানুহ ৰূপে গঢ়ি তোলা। কোনোবাই যদি কাম কৰিবলৈ বেলেগৰ ঘৰলৈ যায় তেওঁকো ট্ৰেইনিং দিয়া। কোনোবাই যদি ছিকিউৰিটি গাৰ্ড কৰিবলৈ বলি তেতিয়াহ'লে তেওঁকো হোমগাৰ্ড আৰু পুলিচৰ ট্ৰেইনিং। কোনোবাই যদি সেৱা শুশ্ৰূষাত যায় তেওঁলোককো নাৰ্ছিং ট্ৰেইনিং দিয়া হ'ব বিনামূলীয়া। আমি নতুন এটা কনচেপ্ট উলিয়াইছোঁ, ফিনিচিং স্কুল। স্কুল শেষ কৰিব, ফিনিচিং স্কুলত কৰিব। ফিনিচিং স্কুলৰ পৰা এইটো নতুন কনচেপ্ট। অসমৰ ৰাজনীতি, ভাৰতৰ ৰাজনীতি, পৃথিৱীৰ ৰাজনীতিৰ কাৰণে নতুন কনচেপ্ট। এইটো তিনিটা। আৰু 4 নম্বৰ মোৰ আন দুটা অত্যন্ত প্ৰায়ৰিটি ছেক্টৰ আছে। এটা হ'ল গুণগত। এখন LP স্কুলত এটা শ্ৰেণীৰ কাৰণে এটা শ্ৰেণীকোঠা, এজন শ্ৰেণী শিক্ষক, মানে 5টা ক্লাছৰ কাৰণে 5জন শিক্ষক, এজন হেড ছাৰ। প্ৰত্যেকজন শিক্ষকক ৱৰ্ল্ড ক্লাছ ট্ৰেইনিং দি গাঁৱৰ ভিতৰত গুণগত শিক্ষা দিয়া ব্যৱস্থা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অসমৰ প্ৰতিজন